নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে এই 2024 বৰ্ষৰ আগষ্টৰ মাহটোত এই তিনিটা ৰাশিৰ সম্পূৰ্ণ ফলাফল আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ এই আগষ্ট মাহটোত এওঁলোকৰ পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত আপুনি আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ বিষয়ে বিশেষ যত্ন লোৱা উচিত, কাৰণ যিকোনো সদস্যৰ স্বাস্থ্য হঠাৎ অৱনতি ঘটাৰ সম্ভাৱনা আছে, যিয়ে পৰিয়ালৰ সকলো সদস্যৰ বাবে অসুবিধাৰ সৃষ্টি কৰিব। ঘৰৰ কোনো সদস্যৰ আঁতৰত থাকিলে ঘৰলৈ আহিব পাৰে। মাহৰ শেষত পৰিয়ালত কোনো ধৰ্মীয় অনুষ্ঠানৰ সংঘটিত হ'ব পাৰে আৰু ইয়াৰ সম্ভাৱনা দেখা গৈছে, যাৰ ফলত সকলোৰে মন এই ক্ষেত্ৰত কেন্দ্ৰীভূত হৈ থাকিব। আত্মীয়ৰ পৰা কোনোবাই মতানৈক্য হ'ব আৰু এই কথাও মুকলিকৈ ওলাই আহিব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। ব্যৱসায়িক খণ্ডত লোকচান হ'ব পাৰে। আপোনাৰ কাম সম্পূৰ্ণ হোৱাত আবদ্ধ হৈ পৰিব পাৰে, যাৰ বাবে আপোনাৰ মনটো হতাশ হ'ব। যদি আপুনি কাৰোবাক টকা দিছে, তেন্তে তেওঁ আপোনাৰ ফোন কাটি দিব পাৰে। এনে পৰিস্থিতিত চৌপাশৰ বিষয়ে যত্ন লওক আৰু যিকোনো চুক্তি কৰাৰ আগতে ভালদৰে পৰীক্ষা কৰক। এই মাহটো চৰকাৰী বিষয়াসকলৰ বাবে হুলস্থুলেৰে ভৰি পৰিব পাৰে আৰু তেওঁলোকেও কৰ্মবোজাৰ বাবে মানসিক চাপ অনুভৱ কৰিব পাৰে। এই মাহত আপোনাৰ ভিতৰত এক মমতাৰ অনুভূতি জাগ্ৰত হ'ব, যিয়ে আপোনাক সমাজৰ সেৱা কৰিবলৈ অনুপ্ৰাণিত কৰিব। ব্যক্তিগত খণ্ডত কাম কৰি থকা যিসকল ব্যক্তি, সেই ব্যক্তিসকলে নিজৰ বাবে অধিক সময় পাব, যাতে তেওঁলোকে আত্মনিৰীক্ষণ কৰিব পাৰে। শিক্ষা আৰু ক্ৰীড়াৰ ক্ষেত্ৰত এনেধৰণৰ। কনিষ্ঠ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ প্ৰতি অধিক আগ্ৰহী হ'ব, কিন্তু যদি আপুনি একাদশ বা দ্বাদশ শ্ৰেণীত আছে, তেন্তে আপুনি আপোনাৰ ভৱিষ্যতৰ পৰিকল্পনা কৰিব। এনে পৰিস্থিতিত আপুনি এনে বিষয়ত মনোযোগ কেন্দ্ৰীভূত কৰিব যিবোৰ ভৱিষ্যতে আপোনাৰ বাবে উপযোগী হ'ব পাৰে। কলেজত পঢ়া ছাত্ৰ ছাত্ৰীসকলে নিজৰ বাবে নতুন গাইডৰ সন্ধানত থাকিব, যাতে তেওঁলোকে নিজৰ লক্ষ্য নিৰ্ধাৰণ কৰিব পাৰে। যদি আপুনি যিকোনো চাকৰিৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে, তেন্তে এই মাহত আপুনি সফলতা লাভ কৰিব পাৰে। এনে পৰিস্থিতিত আপুনি ক'ৰবাৰ পৰা ভাল কাম কৰাৰ সুযোগ পাব পাৰে। সেইটো আপুনি হেৰুৱাব নালাগে, কাৰণ ভৱিষ্যতে ই আপোনাৰ বাবে অতি সহায়ক বুলি প্ৰমাণিত হ'ব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ। আপোনাৰ প্ৰেমৰ ক্ষেত্ৰত এক নিস্তেজ অনুভৱ হ'ব আৰু আপোনাৰ সংগীৰ প্ৰতি আগ্ৰহ কম হ'ব, কিন্তু আপোনাৰ সংগীয়ে আপোনাক ভালদৰে বুজিব আৰু আপুনি তেওঁৰ সমৰ্থন পাব। যদি আপুনি আপোনাৰ সংগীৰ পৰা আঁতৰত থাকে, তেন্তে তেওঁ আপোনাৰ বাবে চিন্তিত হ'ব। এনে পৰিস্থিতিত নিজৰ স্বভাৱক সহজ কৰি ৰাখক আৰু নিজৰ ইগোক আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব। যিসকলৰ বিয়া হোৱা নাই, সেইসকলে এই মাহত কাৰোবাৰ প্ৰতি আকৰ্ষণ অনুভৱ কৰিব পাৰে। আপুনি তেওঁলোকৰ আগত আপোনাৰ অনুভৱ প্ৰকাশ কৰিবলৈ বিচাৰে, কিন্তু খৰখেদাকৈ কোনো সিদ্ধান্ত গ্ৰহণ নকৰিব, অন্যথা ই আপোনাৰ বাবে ক্ষতিকাৰক বুলি প্ৰমাণিত হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ।
ইতিমধ্যে যদি আপুনি আপোনাৰ কোনো সমস্যা দেখি আছে তেন্তে এই মাহত আপুনি ইয়াৰ পৰা সকাহ পাব আৰু আপোনাৰ স্বাস্থ্যৰ আগতকৈ খুবেই ভাল হ'ব। ব্লাড প্ৰেছাৰ আৰু ডায়েবেটিছ ৰোগীসকলে বাহিৰৰ খাদ্য খোৱাৰ পৰা বিৰত থাকিব। ইতিমধ্যে যদি আপোনাৰ কোনো গুৰুতৰ ৰোগ আছে তেন্তে আপুনি সকাহ পাব। আপুনি মানসিকভাৱে সতেজ অনুভৱ কৰিব আৰু নতুন ধাৰণা আপোনাৰ ভিতৰত আত্মসাৎ হ'ব। মাহৰ মাজভাগত কিবা কাৰণত মনত অস্থিৰতা আহিব পাৰে, কিন্তু বেছিদিন নাথাকিব। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 9 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত ধূসৰ ৰং ব্যৱহাৰ কৰিব পাৰে। এই আছিল কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ এই 2024 বৰ্ষৰ আগষ্টৰ মাহটোৰ সম্পূৰ্ণ সঠিক তথ্য। সিংহ ৰাশিৰ ব্যক্তিসকলৰ এই আগষ্টৰ মাহত তেওঁলোকৰ পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত আপোনাৰ মাতৃৰ লগত মতাদৰ্শনত মতানৈক্য হ'ব পাৰে, যাৰ ফলত আপোনালোকৰ ঘৰত উত্তেজনাৰ পৰিৱেশ সৃষ্টি হ'ব। এই সময়ছোৱাত আপোনাৰ মাতৃৰ স্বাস্থ্যও বিশেষভাৱে বেয়া হৈ থাকিব পাৰে, যাৰ বাবে আপোনাৰ মনটো বিচলিত হৈ থাকিব। আপোনাৰ ঘৰত সুখ আৰু শান্তি বিশেষভাৱে প্ৰতিষ্ঠা কৰিবলৈ নিতৌ হনুমান চালিচা পাঠ আবৃত্তি কৰক, যাৰ ফলত পৰিয়ালত যিকোনো সংকট দূৰ হ'ব। পৰিয়ালত কোনো সদস্যও মাহৰ 3য় সপ্তাহত নতুন চাকৰি পাব পাৰে। ইয়াৰ লগতে আপোনাৰ ঘৰৰ আৰ্থিক অৱস্থা আগৰ পূৰ্বতকৈ বহুতে ভাল হ'ব আৰু পাৰস্পৰিক মতানৈক্যও সম্ভাৱনা আছে। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত লাভৰ বাবে অধিক কষ্ট কৰিব লাগিব। আপুনি আপোনাৰ ভাই বা ভনীয়েকৰ পৰাও সমৰ্থন পাব পাৰে, যিয়ে আপোনাক সহায় কৰিব। এই সময়ছোৱাত আপুনিও ভাগৰুৱা অনুভৱ কৰিব পাৰে, যিয়ে মানসিক চাপৰ সৃষ্টি কৰিব। চৰকাৰী বিষয়াসকলে এই মাহত নিজৰ বাবে নতুন নতুন ক্ষেত্ৰ বাছি ল'ব লাগিব, যাৰ ফলত তেওঁলোকৰ অভিজ্ঞতা বৃদ্ধি পাব। ব্যক্তিগত খণ্ডত কাম কৰা ব্যক্তিসকলেও নতুন নতুন কামৰ প্ৰতি আকৰ্ষিত হ'ব, যাৰ বাবে তেওঁলোকে নিজৰ কামত মনোনিৱেশ কৰিব নোৱাৰিব। আপুনিও আপোনাৰ কামৰ প্ৰতি খিংখিঙীয়া মনোভাৱ গ্ৰহণ কৰিব পাৰে। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহটো ছাত্ৰ ছাত্ৰীৰ বাবে খুবেই ভাল হ'ব আৰু পিতৃ মাতৃৰ আশীৰ্বাদ লাভ কৰিব। কিছুমান ক্ষেত্ৰত তেওঁলোকে বিফলতাৰ সন্মুখীন হ'ব পাৰে, কিন্তু তেওঁলোকৰ আত্মবিশ্বাস পূৰ্বতকৈ অধিক শক্তিশালী হ'ব। একে সময়তে যিকোনো সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে অতি সাহসেৰে। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা ব্যক্তিসকলে হয়তো এই মাহত সফলতা লাভ কৰিব, যাৰ ফলত তেওঁলোকৰ মনটো সুখী হৈ থাকিব। নিজৰ লক্ষ্য নিৰ্ধাৰণ কৰক আৰু সেই অনুসৰি আপুনি কাম কৰক, নিশ্চয় সফলতা পাব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত আপোনাৰ মনত এক হতাশাৰ অনুভৱ হ'ব পাৰে, যাৰ বাবে আপোনাৰ সংগীৰ প্ৰতি থকা মোহ আপুনি কম অনুভৱ কৰিব। আপোনাৰ একঘেয়ামী স্বভাৱৰ বাবে আপোনাৰ সহকৰ্মীসকলে আপোনাৰ ওপৰত হতাশ হ'ব। বিবাহিত ব্যক্তিসকলে পত্নীৰ পৰা সম্পূৰ্ণ সমৰ্থন লাভ কৰিব। তেওঁলোকৰ পৰা আপুনি বিশেষ আশা নকৰিব। যিসকলে বিবাহপাশত আবদ্ধ হোৱা নাই, তেওঁলোকে হয়তো এই মাহত আৰু হতাশ হৈ থকাৰ সম্ভাৱনা আছে, যাৰ বাবে তেওঁলোকে কাৰো প্ৰতি আগ্ৰহী নহ'ব। এই মাহত নিজকে নিয়ন্ত্ৰণ কৰিবলৈ আপুনি চেষ্টা কৰক। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ। যিসকলৰ উশাহ নিশাহৰ সমস্যা আছে, তেওঁলোকে এই মাহত নিজৰ অতিৰিক্ত যত্ন লোৱা উচিত। যদি আপুনি হাঁফানি ৰোগী তেন্তে
মনত ৰাখিব যে এই মাহটো আপোনাৰ বাবে অতি কষ্টদায়ক বুলি প্ৰমাণিত হ'ব পাৰে। গতিকে সদায় লগত এটা ইনহেলাৰ ৰাখক যাতে কোনো ডাঙৰ সমস্যা নহয়। এই মাহত শাৰীৰিকভাৱে কোনো গুৰুতৰ সমস্যা নহ'ব, কিন্তু মানসিকভাৱে আপুনি অসুস্থ হৈ থাকিব পাৰে। আপুনি কিবা এটাৰ বাবে চিন্তিত হ'ব, যাৰ বাবে আপোনাৰ মনটো বিচলিত হৈ থাকিব পাৰে। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 6 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত বগা ৰং ব্যৱহাৰ কৰিব পাৰে। এই আছিল এই আগষ্ট মাহটোত সিংহ ৰাশি ব্যক্তিসকলৰ সম্পূৰ্ণ ফলাফল। কন্যা ৰাশি ব্যক্তিসকলৰ এই আগষ্ট মাহটোত তেওঁলোকৰ পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত আপোনাৰ পৰিয়ালৰ সদস্যৰ প্ৰতি আপোনাৰ আচৰণ তিক্ত হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ আক্ৰমণাত্মক স্বভাৱৰ বাবে সম্পৰ্কত বিভাজন হ'ব পাৰে, যাৰ ফলত পাৰস্পৰিক ভাতৃত্ববোধ হ্ৰাস পাব। কোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে আপোনাৰ বয়োজ্যেষ্ঠসকলক সন্মান কৰক আৰু তেওঁলোকৰ কথা ভালদৰে শুনিব আৰু মানিবলৈ চেষ্টা কৰক। মাহৰ শেষত আপুনি আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ প্ৰতি আৱেগিক হৈ পৰিব পাৰে। এনে পৰিস্থিতিত মাতৃৰ লগত মুকলিকৈ কথা পাতিলে অতি ভাল ফল পোৱা যাব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহে আপোনাৰ ব্যৱসায়ৰ বাবে মিশ্ৰিত ফলাফল কঢ়িয়াই আনিছে। কোনো এটা সময়ত আপুনি লোকচানত পৰিব আৰু আন কোনো সময়ত আপুনি লাভ পাব। মুঠতে আপুনি লাভৱান হ'ব, কিন্তু আপোনাৰ বুদ্ধিমত্তা ব্যৱহাৰ কৰিব লাগিব, অন্যথা এটা গুৰুত্বপূৰ্ণ চুক্তি হেৰাই যাব পাৰে। চৰকাৰী বিষয়াসকলে এই মাহত নিজৰ বাবে নতুন কিবা এটা কৰাৰ ধাৰণা পাব, যদিও তেওঁলোকে এনে এক সিদ্ধান্তত আবদ্ধ হৈ থাকিব যাৰ বাবে তেওঁলোকৰ মনটো বিচলিত হৈ থাকিব পাৰে। ব্যক্তিগত খণ্ডত কাম কৰা ব্যক্তিসকলে যিসকল বিষয়া, তেওঁলোকে কিছুমান কথাৰ সন্দৰ্ভত মানসিক চাপ থাকিব পাৰে আৰু সহকৰ্মীসকলৰ সৈতে তেওঁলোকৰ মতানৈক্য হোৱাৰ সম্ভাৱনা কিন্তু পাব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত আপুনি কঠোৰ পৰিশ্ৰম কৰিব, কিন্তু আপোনাৰ ফলাফল অনুসৰি নহ'ব। কিন্তু মাহৰ শেষত সফলতা লাভ কৰিব। এনে পৰিস্থিতিত আপুনি আপোনাৰ শত্ৰুৰ পৰা প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগিব, কিন্তু আপুনি আপোনাৰ আচৰণৰ ভাৰসাম্য ৰক্ষা কৰিব লাগিবই, যিটো ভৱিষ্যতৰ বাবে আপোনাৰ অতি সহায়ক বুলি প্ৰমাণিত হ'ব। এই মাহত প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে যিসকল প্ৰাৰ্থী, তেওঁলোকৰ বাবে খুবেই ভাল লক্ষণ কঢ়িয়াই আনিছে আৰু তেওঁলোকে নিজৰ চিনিয়ৰৰ পৰা গাইডেন্স লাভ কৰিব। জীৱনত এটা লক্ষ্য নিৰ্ধাৰণ কৰিব পাৰিব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ। অবিবাহিত ব্যক্তিসকলে এই মাহত কাৰোবাৰ লগত সম্পৰ্ক স্থাপন কৰিব পাৰে। এনে পৰিস্থিতিত যি সম্পৰ্কত সোমাই নাথাকক কিয়, এই সম্পৰ্কটো বজাই ৰাখিবলৈ আৰু মনটো শান্ত কৰি ৰাখিবলৈ যুটপৰোন্নতি চেষ্টা কৰক। বিবাহিত লোকসকলৰ ক্ষেত্ৰত তেওঁলোকৰ প্ৰেমৰ প্ৰতি আগ্ৰহ কম হ'ব পাৰে আৰু সংগীৰ প্ৰতি তেওঁলোকৰ মোহ কম হ'ব পাৰে। এই সময়ছোৱাত তেওঁলোকৰ মাজত হতাশাৰ অনুভৱ হ'ব, যিটো তেওঁলোকৰ সংগীকো বিৰক্ত কৰিব। বিয়াৰ বাবে অপেক্ষা কৰি থকা ব্যক্তিসকলে নিজৰ বাবে এটা নতুন প্ৰস্তাৱ পাব পাৰে, কিন্তু আপোনাৰ পৰিয়ালৰ লোকে তাক ইমান ভাল নাপাব। এনে পৰিস্থিতিত তেওঁলোকৰ কথাবোৰ ভালদৰে শুনিবলৈ চেষ্টা কৰক। তাৰপিছতহে আপুনি জীৱনসংগী বিচাৰিবলৈ চেষ্টা কৰক। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ। শাৰীৰিকভাৱে আপুনি সম্পূৰ্ণ সুস্থ হৈ থাকিব, কিন্তু মানসিকভাৱে আপুনি মূৰৰ বিষত ভুগিব পাৰে, যাৰ ফলত আপুনি উদ্বিগ্ন আৰু মানসিক চাপৰ অনুভৱ কৰাৰ সম্ভাৱনা থাকিব, যিয়ে আপোনাৰ মনটোক অস্থিৰ কৰি ৰাখিব। মাহৰ মাজভাগত এই সমস্যা বৃদ্ধি পাব পাৰে আৰু টোপনিৰ অভাৱৰ সমস্যা বৃদ্ধি পাব। এনে পৰিস্থিতিত ৰাতিপুৱা যোগাভ্যাস আপোনাৰ দৈনন্দিন কাম-কাজৰ বাবে অংশ হিচাপে বাছি লওক।
লগতে ৰাতি শুই উঠাৰ আগতে ধ্যান কৰাৰ অভ্যাস গঢ়ি তোলক। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 2 আৰু শুভ ৰং হিচাপে আপুনি সেউজীয়া ৰং ব্যৱহাৰ কৰিব পাৰে। এই আছিল কন্যা ৰাশিৰ ব্যক্তিসকলৰ আগষ্ট মাহটোৰ সম্পূৰ্ণ ফলাফল। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।